নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমাত আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই সম্পক টেকা আৰু আনটো ষ্টুডিঅত আছে মোৰ সহযোগী জয়শ্ৰী স্বাধীনতা দিৱসৰ প্ৰাক্ষণত জাগিৰোড আৰক্ষীৰ অভিযান চুলাই মদৰ বিৰুদ্ধে জাগিৰোডৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই উচ্ছেদ কৰে বহুকেইটা চুলাই মদৰ ঘাটি জাগিৰোড আৰক্ষীয়ে অবৈধ মদৰ ঘাটিৰ বিৰুদ্ধে অঞ্চলটোৰ অলিয়ে গলিয়ে অব্যাহত ৰাখিছে অভিযান আৰক্ষীয়ে জাগিৰোডৰ শিলভঙা অঞ্চলত শনিবাৰে সন্ধিয়া এইদৰে অবৈধ মদৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও মদৰ ঘাটি উচ্ছেদ কৰে আৰক্ষীৰ এই অভিযান কালত অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম নহল আৰক্ষীৰ উমান পাই অবৈধ মদৰ ঘাটিৰ গৰাকীসকল পলাই পত্ৰং দিয়ে মদৰ ঘাটিত উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ চুলাই মদসমূহ আৰক্ষীয়ে নষ্ট কৰি পেলায় এনেদৰে এতিয়া জাগিৰোডৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে অবৈধ মদৰ ঘাটি স্বাধীনতা দিৱসৰ প্ৰাক্ষণত জাগিৰোডৰ ভিন্ন প্ৰান্তত দুষ্কৃতিকাৰীৰ কুটাঘাটৰ সন্দেহত আৰক্ষীৰ অভিযান নিৰাপত্তাৰক্ষী জোৱানক লগত লৈ আৰক্ষীয়ে চহৰখনৰ 7 বজাৰ বাছ ষ্টেণ্ড ৰেলৱে ষ্টেচন আদিটো চলাই অভিযান স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে হস্তম হৈ পৰিছে জাগিৰোড আৰক্ষীও স্বাধীনতা দিৱসৰ সময়ছোৱাত জাগিৰোড আৰু ইয়াৰ আশে-পাশে যাতে কোনো দুষ্কৃতিকাৰী অথবা উগ্ৰপন্থীয়ে কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তাৰক্ষী দলে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে কুটাঘাট বা অন্যান্য ধৰণৰ কথা আমি পাহাৰ পৰ্বত ৰেলৱে লাইন নাকা চেকিং অন্যান্যবিলাক আমি কণ্টিনিউ চলি আছে যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী মানে কাৰ্য যাতে কৰিব নোৱাৰে সতৰ্কতামূলক অভিযান হিচাপে আজি আমি জইণ্টলি ৰেলৱেৰ লগত ৰেল ট্ৰেকবিলাক চেক কৰি আছোঁ মানে মানুহ আছে ইয়াতে আৰু নাকা চেকিঙো চলি আছে পাহাৰত আমি যিকোনো ঘৰবিলাক চাই আছোঁ আৰক্ষীয়ে জাগিৰোডত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উজনি নামনিলৈ অহা যোৱা কৰা সৰু বৰ সকলো যান বাহনতে দিনে নিশাই অব্যাহত ৰাখিছে তালাচী অভিযান একেদৰে আৰক্ষীয়ে চহৰখনত অৱস্থিত বাছ ষ্টেণ্ড ৰেল ষ্টেচন দৈনিক বজাৰ আনকি একাংশ সন্দেহজনক জুপুৰি ঘৰতো এইদৰে সম্ভাৱ্য দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে জাগিৰোড পিয়াছৰ অফিচাৰ আমি ষ্টাফ ট্ৰেক পেট্ৰলিং প্লেটফৰ্ম চেকিং যাতে দুষ্কৃতিকাৰীয়ে কোনো কুটাঘাতমূলক কাৰ্য কৰিব নোৱাৰে সেই উদ্দেশ্যে আমি এই চেকিং কৰি আছোঁ আৰু ট্ৰেক পেট্ৰলিং কৰিম এইটো কণ্টিনিউ চলি আছে আৰক্ষী আনকি জাগিৰোডৰ সমীপৱৰ্তী পাহাৰীয়া এলেকাটো এইদৰে নিশাৰ ভাগত হাতে হাতে টৰ্চ লাইট লৈ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে অৱশ্যে এই অভিযান কালত কোনো দুষ্কৃতিকাৰীৰ উমান পোৱাৰ বাতৰি পোৱা নাই জাগিৰোডত অলপতে সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাটোত এজন ট্ৰাক চালক থিতাতে নিহত হোৱাৰ লগতে 3জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জাগিৰোডৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা 7 আগষ্টৰ নিশা প্ৰায় 2 বজাত সংঘটিত দুৰ্ঘটনাটোত এজন ট্ৰাক চালক থিতাতে নিহত হোৱাৰ লগতে আন 2জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জাগিৰোডৰ ভুমুৰাগুৰিত ৰৈ থকা ৰড ভৰ্তি AS02E 8767 নম্বৰৰ টিআইখনৰ পিছফালৰ পৰা WB23D 8102 নম্বৰৰ 12চকীয়া এখন ট্ৰাকে খুন্দা মাৰে ফলত ট্ৰাকখনৰ চালক পশ্চিমবংগৰ ৰাজু দাসৰ গাত ৰড সোমাই থিতাতে নিহত হয় দুৰ্ঘটনাটোত ট্ৰাকখনৰ হেণ্ডিমেন বাপ্পা ঘোষ আৰু টিআইখনৰ হেণ্ডিমেন সাদ্দাম হুছেইন আহত হয় আহত 2জনকে পাছত চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৰখি আছিলে টায়াৰ কিবা বেয়া হৈছে ড্ৰাইভাৰটো ওলাই আহিছে হেণ্ডিমেনটো ওলাই আহিছে ওলাৰ পিছত এই গাড়ীটো গৈ পেলাই পিছফালে বেকফালে গৈ পেলাই বাৰ চকা আহি পেলাই মাৰি দিলে তেতিয়া সি মানে গাড়ীখন ঘূৰি গ'ল মানুহটোক পেলাই দিলে কোনটো গাড়ী ৰখি আছিলে বলেৰো পিকআপটো ৰখি আছিলে আৰু কোনটো গাড়ীয়ে মাৰিছে এই বাৰ চকা ট্ৰাকটো মাৰিছে
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত সোমবাৰে গ্ৰহণ কৰে এক চাফাই অভিযান কাৰ্যসূচী। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ কাৰ্যসূচীৰ সমান্তৰালকৈ গ্ৰহণ কৰিছে এই চাফাই অভিযান কাৰ্যসূচী আৰু এই অভিযান সম্পন্ন হয় জাগিৰোড চহৰত। স্বচ্ছতা আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ প্ৰতি তীব্ৰ ভাবুকি অহা চহৰখনত শীঘ্ৰে প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিব বুলিও প্ৰকাশ কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ অংশস্বৰূপে মঙলবাৰে জাগিৰোড চহৰৰ বিভিন্ন স্থানত স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত সম্পন্ন কৰা হয় এক চাফাই অভিযান। মৰিগাঁও জিলা প্ৰশাসন তথা মায়ং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত সম্পন্ন কৰা এই চাফাই অভিযানত জাগিৰোড গাঁও পঞ্চায়ত, দেওশাল গাঁও পঞ্চায়ত, জাগিৰোড উন্নয়ন প্ৰাধিকৰণ, জাগিৰোড গ্ৰীণ ছ'চাইটি, পালিগুৰি গাঁও পঞ্চায়ত আদিয়ে সহযোগ কৰে। 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে জাগিৰোড আজি এই চাফাই অভিযানটো চলা হ'ল। ইয়াতে গ্ৰীণ ছ'চাইটি, সদৌ জাগিৰোড ব্যৱসায় সন্থা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণ, পালিগুৰি পঞ্চায়ত, দেওশাল পঞ্চায়তৰ সচিব আমাৰ লগত আছেই আৰু জাগিৰোড পঞ্চায়ত মিলি এই চাফাই অভিযানটো কৰা হৈছে। গোটেই জাগিৰোডখন চাফা কৰা গৈছে। আপোনালোকে নিজে দেখিছে যে বৃহৎ লেতেৰা হৈ গৈছে জাগিৰোডখন। আচলতে চাফা নকৰাৰ ফলত আজি JCB লগাই চাফা কৰিব লগা হৈছে। আমি ইণ্ডাছ স্কুলৰ ওচৰত আমি এই অভিযান চলাই আছোঁ। আমাৰ বিভিন্ন কৰ্মী, আমাৰ প্ৰতিনিধিবৰ্গসকল আহিছে, আমাৰ AP মেম্বাৰ লগত আছে, আমাৰ প্ৰেচিডেণ্টো আছিলে। আমি সকলোৱে কৰিছোঁ, তাৰ লগত আমি বহুত মানুহ লগাই দিছোঁ আৰু আমি JCB লগাই হ'লেও আমি আজি চাফা অভিযানটো আমি সম্পূৰ্ণ কৰিম বুলি আমি আশা ৰাখিছোঁ। উল্লেখযোগ্য যে চহৰখনৰ একাংশ অসামাজিক লোকে বিভিন্ন সময়ত বিভিন্ন পেলনীয়া সামগ্ৰী, প্লাষ্টিক তথা পৰিৱেশ প্ৰদূষণ সৃষ্টিকাৰী সামগ্ৰী য'তে ত'তে পেলাই সমগ্ৰ চহৰখনৰে পৰিৱেশ বিনষ্ট কৰি আহিছে। এই লৈ চহৰখনত প্ৰায়ে এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈ আহিছে। এই ক্ষেত্ৰত প্ৰশাসন তথা একাংশ কৰ্তৃত্বশীল অনুষ্ঠানে স্বচ্ছতাৰ ওপৰত নীতি নিৰ্দেশনা দি আহিছে যদিও এই নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান তথা ব্যক্তিয়ে চহৰখনৰ যেনিয়ে তেনিয়ে এক কদৰ্যময় পৰিৱেশৰহে সৃষ্টি কৰি অহাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত কৰ্তৃত্বশীল প্ৰতিষ্ঠান তথা প্ৰশাসনে শীঘ্ৰে স্বচ্ছতাৰ ওপৰত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিব বুলিও প্ৰকাশ কৰিছে। অতি শীঘ্ৰে আমি বহি লৈ পেলাই প্ৰশাসনৰ লগত বহি এটা ডিচিশ্যন লোৱা হ'ব যে যোনে জাবৰ জোঁথৰ মানে য'ত পেলাব নালাগে, তেনেকুৱা যেনেকৈ এতিয়া দেখিছে ইণ্ডাছ স্কুলৰ মুখত এয়া জাবৰ হৈ আছে, সেইসকলক আমি ফাইন কটাৰ ব্যৱস্থা কৰি আছোঁ। মায়ঙত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু 2 ভাতৃ ভগ্নীৰ। মায়ঙৰ লেছাৰীবৰীত মঙলবাৰে সংঘটিত হয় এই শোকাবহ ঘটনাটো। চিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এই 2 ভাতৃ ভগ্নীৰ। এই ঘটনাত আহত হয় তেওঁলোকৰ মাতৃও। মায়ঙৰ লেছাৰীবৰীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু 2জনৰ। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোক 2জন হৈছে সত্যৰঞ্জন চৰকাৰ আৰু সুলতা চৰকাৰ। মৃত 2গৰাকী আছিল ভাই ভনী। এই ঘটনাটোত মাক সৰলা চৰকাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক সংকটজনক অৱস্থাত জাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিঙি পৰি থকা এডাল বিদ্যুৎ প্ৰবাহিত তাঁৰত প্ৰথমে সত্যৰঞ্জন লাগি ধৰাত তেওঁক বচাবলৈ গৈ ভগ্নী সুলতা চৰকাৰৰো মৃত্যু হয়। উক্ত ঘটনাত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলটোত। কালি যে বৰষুণ ধুমুহা হ'ল, বোধহয় তাত তাঁৰটো ছিগি পৰি আছিলে। ল'ৰাটোৱে মানে গৰুৰ কাৰণে খেৰ আনিব গৈছে, মানে খেৰমেজিত, তেতিয়া গৈ তাঁৰটোত লাগি ল'ৰাটো মানে আটকি ৰ'ল। তাৰপিছত বাইদেউকে গ'ল তাক ফুলকাবৰ কাৰণে। বাইদেউ যোৱাৰ পিছত বাইদেউ যেতিয়া ধৰিলে বাইদেউ আটকি ৰ'ল। তাৰপিছত মাকে গৈ তেনেকৈ আটকা খাই দুইটাতো লগে লগে মানে আমি ডেড বুলি কৈছে, ধৰিব পৰা নাই। মেডিকেলত আহি ডেড বুলি ঘোষণা হৈছে। মাকজনী এতিয়াও মানে খুব চিৰিয়াছ হৈ আছে। আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত খ্যাতি অৰ্জন কৰা খেলুৱৈক টোপাতলিত সম্বৰ্ধনা। একেদৰে নেলিত অনুষ্ঠিত হয় মৰিগাঁও জিলাভিত্তিক এক কাৰাটে প্ৰতিযোগিতা। ইগল কাৰাটে ডো একাডেমী টোপাতলিৰ উদ্যোগত দেওবাৰে টোপাতলিত খেলুৱৈ সম্বৰ্ধনাৰ এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা 6গৰাকী খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। এইসকলৰ ভিতৰত আছিল ৰিতেশ দাস, জ্ঞানত ইংতি, প্ৰতীক্ষা প্ৰধান, অনিশা আহমেদ আৰু আদিত্য প্ৰসাদ উপাধ্যায়। উল্লেখযোগ্য যে যোৱা 26, 27 আৰু 28 জুলাইত পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হৈছিল 5ম আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা 2019।
এই প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ লগতে জাপান, নেপাল, আফগানিস্তান, ভূটান, ম্যানমাৰ, ইৰাণ, বাংলাদেশ আৰু কুৱেইটৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইগল কাৰাটেডো একাডেমীৰ 6 গৰাকী শিক্ষাৰ্থীয়ে এটা ৰূপৰ পদক আৰু 5টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 5 ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ কলিকতাত হৈ গৈছিল আপোনাৰ 26, 27 আৰু 28 জুলাই। আমি আমাৰ ইগল কাৰাটে একাডেমী এইটো পাতলিৰ পৰা আমি 6জন ছাত্ৰ ছাত্ৰী সিলেকশ্যন কৰি লৈ গৈছিলোঁ আৰু ইয়াৰ পৰা গৈ আমি অসমৰ ৰাইনো টিম হৈ গৈছিলোঁ আৰু কলকাতাত গৈ আমি ইণ্ডিয়া হৈ খেলিছিলোঁ আৰু ইণ্ডিয়া হৈ খেলাৰ পাছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি 6জনৰ পৰা আমি 5জনে মেডেল পালে আৰু 6টা টোটেল আমি মানে মেডেল পালোঁ আৰু আজি তেওঁলোকক সেইবাবে আমি ইয়াতে একত্ৰিত হৈ সকলোৱে সম্বৰ্ধনা জনাইছোঁ। আনহাতে মৰিগাঁও জিলা কাৰাটেডো সন্থাৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নেলি খেলপথাৰত অনুষ্ঠিত হয় সদৌ মৰিগাঁও জিলা ভিত্তিত এখনি কাৰাটে প্ৰতিযোগিতা। প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 85 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 17 বছৰৰ অনুৰ্ধৰ কাৰাটে প্ৰতিযোগীসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতা মুঠ 7টা বিভাগত অনুষ্ঠিত হয়। নেলিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাক লৈ উদ্যোক্তা, খেলুৱৈ তথা স্থানীয় লোকসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। মৰিগাঁও ডিষ্ট্ৰিক্ট কেৰাটে ডো এছ'চিয়েশ্যনৰ আজি নেলিত এইখন মানে খেল ডিষ্ট্ৰিক্ট লেভেলত এখন খেল অনুষ্ঠিত কৰা হৈছে আৰু এই খেলৰ জৰিয়তে আমাৰ যিবিলাক মানে কেৰাটেৰ খেলুৱৈ আছে সেইবিলাক খেলুৱৈক ইয়াৰ পৰা নিৰ্বাচিত কৰি আমাৰ ষ্টেট পৰ্যায়ৰ খেল খেলিবৰ কাৰণে মানে সুবিধা কৰি দিয়া হ'ব। সেইকাৰণে আমাৰ খেলখন আজি ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু এই আমাৰ প্ৰথম বছৰ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছতে আমি মৰিগাঁও কেৰাটে ডো এছ'চিয়েশ্যনে আকৌ পুনৰ এনেধৰণৰ খেল আৰম্ভ কৰিম। মৰিগাঁৱত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম কবি সমাজৰ 29 সংখ্যক দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাব্যিক অনুষ্ঠান, মুকলি সভা, গ্ৰন্থ উন্মোচনী সভা আদিও অনুষ্ঠিত হয় এই কবি সন্মিলনত। মৰিগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম কবি সমাজৰ 29 সংখ্যক দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিভিন্ন কাব্যিক অনুষ্ঠান। প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছত মুকলি কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয়। ইফালে শনিবাৰে নিশা পুৰণা সমিতি ভংগ কৰি ৰাজেন্দ্ৰ বৰদলৈক সভাপতি আৰু সীমা বৰাক সম্পাদক প্ৰধানৰূপে বাছনি কৰি এখন 27 জনীয়া নতুন সমিতি গঠন কৰা হয়। দেওবাৰে পুৱাৰ ভাগত সামৰণি অনুষ্ঠানত পুৱা কবিতা পাঠ অনুষ্ঠানৰ পাছত দুপৰীয়া নৱনিৰ্বাচিত সভাপতি ৰাজেন্দ্ৰ বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভা। এই মুকলি সভা উদ্বোধন কৰে বিশিষ্ট কবি হৰে কৃষ্ণ ডেকাই। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে বক্তব্য আগবঢ়ায় বিশিষ্ট কবি নন্দ সিং বৰকলাই। মন কৰিবলগীয়া যে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীকে ধৰি 4 গৰাকী বিশিষ্ট সাহিত্যিকে 4খন গ্ৰন্থ উন্মোচন কৰে। নাকেৰে ছবি আঁকি গড় সংৰক্ষণৰ প্ৰচেষ্টা বিশিষ্ট শিল্পী শিৰোমণি দলৈৰ। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অলপতে পবিতৰা অভয়াৰণ্যৰ সমীপৰ মায়ং মাধ্যমিক বিদ্যালয়তো নাকেৰে চিত্ৰ অংকন কৰি গড় সংৰক্ষণৰ ওপৰত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। গড় হত্যা ৰোধৰ দাবীত শিল্পীৰ অভিনৱ প্ৰয়াস। নাকেৰে অংকন গড় হত্যাৰ মৰ্মান্তিক দৃশ্য। মায়ঙত শিল্পী শিৰোমণি দলেৰ ছেভ ৰাইনৰ প্ৰচাৰ অভিযান। নাকেৰে অসম গৌৰৱ এশিঙীয়া গড়ৰ ছবি অংকন কৰিলে শিল্পী শিৰোমণি দলৈয়ে। ছেভ ৰাইনো শ্লোগানেৰে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলাইছে শিৰোমণিয়ে। সেই উদ্দেশ্যেৰে শনিবাৰে মায়ঙত অনুষ্ঠিত হয় সজাগতামূলক এক অনুষ্ঠান। মায়ং হায়াৰ ছেকেণ্ডেৰীত ছেভ ৰাইনো নামৰ এটা এৱাৰনেছ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ আৰু এই প্ৰগ্ৰাম আমি সৰ্বভাৰতীয় পৰ্যায়ত কৰি আছোঁ আৰু আমাৰ এই কাৰ্যসূচীটো আৰম্ভণি হৈছিল ইণ্ডিয়া গেটৰ পৰা। আমাৰ মেইন উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ যিখিনি জনপ্ৰিয় টুৰিষ্ট প্লেচ আছে, আমাৰ পৰ্যটন স্থান আছে, এইখিনিত আমি গৈ এৱাৰনেছ কৰিম যাতে এইখিনি ঠাই আমি এইকাৰণে লৈছোঁ তাতে আমি কম সময়ৰ ভিতৰত বেছি ঠাইৰ মানুহ লগ পাব পাৰোঁ বা লগ পাব খোজোঁ।
এইকাৰণে আমি এইখিনি ঠাই চিলেক্ট কৰি লৈছোঁ আৰু পৰৱৰ্তী আমাৰ কাৰ্যসূচী আছে কাজিৰঙাত আমি নেশ্যনেল পৰ্যায়ত এই কাৰ্যসূচী আয়োজন কৰি আছোঁ অহা 30 তাৰিখে কাজিৰঙাত আমি এই নেশ্যনেল পৰ্যায়ৰ যিটো এৱাৰনেছ প্ৰগ্ৰাম হৈ আছে এইটো আমি ক্লজিং চেৰিমনি আয়োজন কৰিছোঁ পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ পবিতৰা ইক'টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি 5G+ আদিকে ধৰি কেইবাটাও সংগঠনৰ উদ্যোগত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতামূলক এই অনুষ্ঠানত উপস্থিত থাকে পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া মুকুল তামুলী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ফণীভূষণ নাথ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ইতিমধ্যেই শিৰোমণিয়ে 18টাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ পাঠ্যক্ৰমত গড় সুৰক্ষাৰ বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনায় সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সোমবাৰে পালন কৰে ঈদ উজ জোহা শান্তি সমৃদ্ধিৰ বাণীৰে বিশ্বৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্ততো পালন কৰা হয় ত্যাগৰ উৎসৱ এই ঈদ উজ জোহা সমূহীয়া নামাজৰ অন্তত এজনে আনজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে মানুহ প্ৰতিটো সম্প্ৰদায়ৰ মাজত এক ভাতৃত্ববোধৰ যাতে আমি ত্যাগৰ যোগেদি আমি যাতে সমাজখনক ধৰি ৰাখিব পাৰোঁ আৰু সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যাতে আমি সমূহে আগবাঢ়িব পাৰোঁ তাৰোপৰি অসমৰ যি বিভিন্ন জাতি জনগোষ্ঠী মানুহ আমি বাস কৰি আছোঁ আৰু আমি সকলোৱে যাতে এক হৈ আমি আমাৰ অসমখন তথা আমাৰ গোটেই দেশখনৰ উন্নতি কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ সমান্তৰালকৈ জাগিৰোডৰ ইন্দিৰা নগৰ ঈদগাহ ময়দানতো উলহ মালহেৰে উদযাপন কৰা হয় ঈদ উজ জোহা অঞ্চলটোৰ লোকসকলে পুৱা ঈদৰ নামাজত ভাগ লয় ইয়াৰ পাছতে ইজনে আনজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা যাচে ৰাজ্যত বানপানীৰ পৰিমাণ কমিলেও বান বিধ্বস্ত ৰাইজৰ এতিয়াও দুৰ্দশা কমা নাই আৰু এই বান বিধ্বস্ত ৰাইজৰ খবৰ ল'বলৈ এতিয়াও বিভিন্ন দল সংগঠনে আগবঢ়াই আহিছে বিভিন্ন সাহায্য সামগ্ৰী মৰিগাঁৱত স্বেচ্ছাসেৱী অনুষ্ঠানৰ বান সাহায্য মৰিগাঁও জিলাৰ শুকতিপুটাত গৈ কেৰিটাছ ইন্দিৰা আৰু HCL ফাউণ্ডেশ্যন নামৰ প্ৰতিষ্ঠান দুটাৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক নিত্য প্ৰয়োজনীয় 13 বিধকৈ সামগ্ৰী বিতৰণ কৰে মৰিগাঁও জিলাৰ মায়ং লাহৰিঘাট চক্ৰৰ মুঠ 12খন গাঁৱৰ 1500 বানাক্ৰান্ত পৰিয়ালক লক্ষ্য কৰি বানপানীৰ পিছত হ'ব পৰা সম্ভাৱ্য বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ৱাছ কিট বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হয় এতিয়াও এই ঠাইখিনি আমাৰ আপোনালোকে চাব পাৰে যে এই ৰাস্তা এতিয়াও মানে কমিউনিকেশ্যনটো হৈ মানে এতিয়াও ঠিক হৈ অহা নাই অনলি বোট কমিউনিকেশ্যন এক্সেচুৱেল টু মাৰ্কেট এক্সেচিবিলিটি টু হস্পিটেল এতিয়ালৈকে হোৱা নাই গতিকে ইয়াত নিডছটো এতিয়াও বহুতেই আছে আমাৰ য'ত ৰাস্তা কাষৰীয়া অঞ্চল হ'লে যিকোনো কাৰণে বেমাৰ চেমাৰ হ'লে মানুহে যাব পাৰে কিন্তু ইয়াত যদি কিবা কাৰণে বেমাৰ হয় যাবলৈ নাৱেদি যাবলৈ 3 ঘণ্টাৰ ওপৰত লাগে গতিকে সেই অঞ্চলবিলাকত আমি এইবিলাক মানে টাৰ্গেট কৰিছোঁ যাতে বেমাৰটো যাতে কম হয় ইতিমধ্যে ভৰালটোপ গভুৰাটোপ আফুখুন্দা সাপখাতি আৰু শুকুতিপুটা অঞ্চলত 692টা পৰিয়ালক এই সাহায্য প্ৰদান কৰা হয় পানী শুকোৱাৰ পাছত পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ এই অঞ্চলসমূহত যোগান ধৰা হোৱা নাছিল বান সাহায্য সেয়েহে নাৱৰে আহি এনেদৰেই দুৰ্গত ৰাইজৰ কাষলৈ আহি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে একেদৰে এতিয়াও জাগিৰোড সমষ্টিৰ বহু বানাক্ৰান্তই আশ্ৰয় ল'বলগীয়া হৈছে মথাউৰিতে বানে ঘৰবাৰী উটুৱাই নিয়া সমষ্টিটোৰ বৰখাত শিলভেটা সোণোৱাবুৰী বালিগাঁও আদি বিভিন্ন অঞ্চলৰ ৰাইজে আজি পৰ্যন্ত মথাউৰিতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে বানে সৰ্বশ্ৰান্ত কৰা এই লোকসকলক দুৰ্যোগৰ সময়ত কাষত থিয় দিছে
অৰিয়ন বুক বাইণ্ডাৰ প্ৰাইভেট লিমিটেডে। বানাক্ৰান্তক কিছু সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে সংস্থাটোৰ কৰ্মকৰ্তাসকলে বিতৰণ কৰে চাউল, দালি, নিমখ, বিস্কুট, মুড়ি, খোৱা পানী আৰু কেৰাচিন তেলকে আদি কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰী। কেইবাখনো গাঁৱৰ প্ৰায় 600 পৰিয়ালৰ মাজত এই সামগ্ৰী বিতৰণ কৰে অৰিয়ন বুক বাইণ্ডাৰ প্ৰাইভেট লিমিটেড আৰু স্থানীয় উদীয়মান যুৱকসকলে। আমাৰ কোম্পানীৰ পৰা যাতে এটা সোশ্যাল কন্ট্ৰিবিউশন, এইটো এটা বেসিক্যালি নাথিং বাট ভাল লাগিছে যে ইয়াত আহি আমি ইমান ৰাইজক পাইছোঁ একলগতে আৰু ডিসিপ্লিন ওয়াইজ যে বস্তুবিলাক আমি দিব পাৰিছোঁ। হ'ব বহুত মানে গভৰ্ণমেণ্টেও কৰে, বাট আমি আজি যেটো কৰিছোঁ ইয়াত আমি চাউল দিছোঁ, ডাল দিছোঁ, আমি নিমখ দিছোঁ, আমি বিস্কুট দিছোঁ, পানী দিছোঁ, কেৰোচিন তেল দিছোঁ আৰু মুড়ি দিছোঁ। মানে আমাৰ দৈনন্দিন লাইফত যেটো ভেৰি মাছ এসেঞ্চিয়েল আৰু এনেকুৱা যে এটা ডিজাৰ্টন হৈছে আমাৰ পুৰা ইণ্ডিয়াত জানি পায় যে অসমৰ এনেকুৱা ন্যাশনাল ডিজাৰ্টন এখন হৈছে। আর এই ডিজার্টনত যে আমার কোম্পানি এবং আমি যে সকলে মিলে আমার যে দাদাবিলাক ইয়াত আছে, লোকাল নেতৃস্থানীয় ব্যক্তি ইয়াত আছে, সবে মিলে যে আমি ইয়াত কিবা এটা কৰিব পাৰিছোঁ, ইমান মানুহ লগত যে আছোঁ, এইটো কিন্তু আমাৰ তাতে একদম আনএক্সপেক্টেড। বান বিধ্বস্ত কৃষকক ধানৰ কঠীয়া বিতৰণ। মৰিগাঁও কৃষি বিভাগে জিলাখনৰ 8 শতাধিক কৃষকক বিতৰণ কৰে শালি ধানৰ কঠীয়া। বান বিধ্বস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যেৰে মৰিগাঁও কৃষি বিভাগে শুকুৰবাৰে জিলাখনৰ 8 শতাধিক কৃষকক শালি ধানৰ কঠীয়া বিতৰণ কৰে। শেহতীয়া বানে জিলাখনৰ প্ৰায় 27,000 হেক্টৰ কৃষিভূমি বিনষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে 2019-20 বৰ্ষত স্পন্দ আঁচনিৰ অধীনত বানাক্ৰান্ত কৃষকৰ মাজত ৰঞ্জিত শ্ৰাৱণ ধানৰ কঠীয়া বিতৰণ কৰে। মৰিগাঁও কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 8 হেক্টৰ ভূমিত সিঁচা কঠীয়া বিতৰণ অনুষ্ঠানত জিলা কৃষি বিষয়াকে ধৰি বিভাগীয় বিষয়া আৰু কৃষকসকল উপস্থিত থাকে। এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ আহক কেইটামান খবৰ। আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত 2019 বৰ্ষৰ বিশেষ অভিনন্দন অনুষ্ঠান। এই অভিনন্দন অনুষ্ঠানত 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 224 গৰাকী ছাত্ৰ ছাত্ৰীক গামোচা, মানপত্ৰ, জাফি, ট্ৰফিৰে সম্বৰ্ধনা জনায় আৰু শৈক্ষিক ন্যাসৰ ডিমৰীয়াৰ পৃষ্ঠপোষকতাত 11 জন ছাত্ৰ ছাত্ৰীলৈ শৈক্ষিক সাহায্য প্ৰদান কৰে। এই বিশেষ অভিনন্দন অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে আদি কৰি বহু বিশিষ্ট ব্যক্তি, আছুৰ বিষয়ববীয়া তথা কৰ্মকৰ্তা, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে। যে যিসকল শিক্ষক এতিয়াও শংকাত আছে, জীৱনৰ শংকা আছে, তেওঁলোকে অমূল্য সময় দিলে, মানৱ সম্পদ গঢ়িলে, এই শিক্ষকসকলৰ সমস্যা সমাধান কৰিব লাগিব। এইটো চৰকাৰৰ সাংবিধানিক নৈতিক দায়িত্ব। তেওঁলোকে কেৱল মাত্ৰ শিক্ষাৰ অধিকাৰৰ কথা কৈ থাকিবলৈ নহ'ব, তেওঁলোকে সমস্যাসমূহ সমাধান কৰিব লাগিব। আৰু সেইকাৰণে চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক, শক্তিশালী উদ্যোগ লওক আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিমানবোৰ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰক। তাৰ লগে লগে অসমত অসমীয়া ভাষা আৰু খিলঞ্জীয়া মানুহৰ জনজাতীয় ভাষা, স্বীকৃতিপ্ৰাপ্ত জনজাতীয় ভাষা যাতে অসমত বাধ্যতামূলক হয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গুজৰিও কিনাৱাকান কাৰাটেডো এছ'চিয়েশ্যন অফ আছামৰ মায়ং শাখাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীক শিক্ষা সামগ্ৰী বিতৰণ। মায়ং অঞ্চলত কাৰাটে প্ৰশিক্ষণেৰে এক খেলৰ পৰিৱেশ গঢ় দিবলৈ সক্ষম হোৱা এই সংস্থাটোৱে অঞ্চলটোৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এই সামগ্ৰী বিতৰণ কৰে। মিনাৰ্ভা একাডেমীৰ চৌহদত প্ৰশিক্ষক গোপাল মণ্ডলৰ উপস্থিতিত কাৰাটে প্ৰশিক্ষাৰ্থীসকলক লগত লৈ ছাত্ৰ ছাত্ৰীসকলক এই সামগ্ৰী প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই বৰ্ষতে এই কেন্দ্ৰৰ পৰা 2 গৰাকী প্ৰশিক্ষাৰ্থী সুমিত দাস আৰু প্ৰবালদীপ শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ বাবে নিৰ্বাচিত হৈছে। গুজৰিও কিনাৱাকান কাৰাটে এছ'চিয়েশ্যনৰ তৰফৰ পৰা কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক আমি জ্যামিতি বক্স আৰু পেন, কলম এটা দি কিনে তেওঁলোকক আমি উৎসাহিত কৰিছোঁ। আৰু লগতে আৰু এটা সুখৰ খবৰ আছে যে আমাৰ মৰিগাঁৱৰ মায়েঙৰ অঞ্চলৰ পৰা আমাৰ 2 জন খেলুৱৈ সুমিত দাস আৰু প্ৰবালদীপ শইকীয়া তেওঁলোকে অহা 17-18 ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত নিৰ্বাচিত হৈছে। দেওবাৰে জাগিৰোডত মুকলি কৰা হয় আলফুল নামৰ এক মইনা পাৰিজাত। শিশুসকলৰ মানসিক, বৌদ্ধিক, শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম মইনা পাৰিজাতৰ অধীনত মুকলি কৰা এই অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ কেইবাগৰাকী বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
মইনা পাৰিজাত সদৌ অসম ভিত্তিত ইয়াৰ অনুষ্ঠান আছে তাৰে এটা শাখা হিচাপে মই জাগিৰোডত ইয়াকে আজি উদ্বোধন কৰিছোঁ আমাৰ মইনা পাৰিজাতখনৰ নাম হৈছে আলফুল মইনা পাৰিজাত আৰু ডিব্ৰুগড় আঞ্চলিক সদৌ অসম মইনা পাৰিজাতৰ সম্পাদিকা মামনি বাইদেউৰ সহায়ত মই আজি এখন ইয়াতে উদ্বোধন কৰিবলৈ বহুত সহায় সহযোগিতা পাইছোঁ লগতে তাৰ পৰিচালিকা অৰ্চনা গোস্বামী শৰ্মাই মোক সহায়তা কৰিছে আৰু প্ৰথমবাৰ জাগিৰোডত এইটো অনুষ্ঠান অনা হৈছে আশা কৰোঁ যে আগলৈও চবৰে সহায় সহযোগ পাই পিনে মই এইটো আগবঢ়াই নিব পাৰোঁ দেশৰ এগৰাকী আগশাৰীৰ ৰাজনীতিক প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শনিবাৰে জাগিৰোডত বিজেপিৰ কৰ্মকৰ্তাসকলে আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জাগিৰোড চহৰৰ মাজমজিয়াত সেইদিনা সন্ধিয়া আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপিৰ ভালেসংখ্যক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে আৰু বিশিষ্ট ৰাজনীতিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে গভীৰ শ্ৰদ্ধা নিবেদন কৰে উল্লেখযোগ্য যে যোৱা 6 আগষ্টত দেশৰ আগশাৰীৰ জনপ্ৰিয় ৰাজনীতিক সুবক্তা তথা প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ পৰলোক প্ৰাপ্তি হয় স্বৰাজৰ এই আকস্মিক বিয়োগত বাৰুকৈ শোকস্তব্ধ হৈ পৰে সমগ্ৰ দেশবাসী মৰিগাঁৱত আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট এনআৰচিৰ হিয়াৰিঙৰ নামত সংখ্যালঘু মুছলমানসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ তুলিছে মৰিগাঁও জিলা আমচুৱে অসমৰ সংখ্যালঘু মুছলমানসকলক 1-2 ঘণ্টাৰ আগত নোটিছ প্ৰেৰণ কৰি এনআৰচিৰ কৰ্তৃপক্ষই হাৰাশাস্তি কৰি এক প্ৰকাৰ চলে বলে এনআৰচিৰ পৰা নাম বাদ পেলাবলৈ এক ষড়যন্ত্ৰ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে এনআৰচিৰ নামত সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত মৰিগাঁও জিলা আমচুৱে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এনআৰচিৰ কাম বৰ্তমান চলি আছে এই এনআৰচিৰ কামত আমাৰ সংখ্যালঘু ৰাইজসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তি বিভিন্ন প্ৰকাৰে কৰি অহা আমাৰ পৰিলক্ষিত হৈছে এইটো সকলো অসমৰ ৰাইজে জানে কিন্তু এইটো স্পষ্ট হৈছে আজিৰ তাৰিখত আজি পত্ৰিকা জলাক আমি জনাওঁ যে তেখেতে মাইণ্ডত এটা কথা লৈছে চলে বলে কলে কৌশলে যিকোনো প্ৰকাৰে নহওক সংখ্যালঘু মানুহৰ নাম কেনেকৈ কৰ্তন কৰিব পৰা যায় সেই ব্যৱস্থাটো লোৱা আজি আমাৰ বিশ্বাস হৈছে কিয়নো 1 ঘণ্টাৰ পূৰ্বে বা এদিনৰ বা আপোনাৰ 4-5 ঘণ্টাৰ পূৰ্বে যদি এজন মানুহক আপোনাৰ হিয়াৰিঙৰ কাৰণে নোটিছ দিয়ে আৰু সেইজন মানুহক যদি হিয়াৰিঙৰ স্থান যদি আপোনাৰ লখিমপুৰলৈ সুদূৰ লখিমপুৰলৈ যদি তেখেতৰ স্থান নিৰ্ধাৰণ কৰে এই 4 ঘণ্টাৰ ভিতৰত এজন মানুহ বা 2 ঘণ্টাৰ ভিতৰত বা এদিনৰ ভিতৰত সেই মানুহজন লখিমপুৰ গৈ পেলাই তেওঁৰ পৰিয়ালবৰ্গ লখিমপুৰ লৈ যোৱাটো সম্ভৱ নহয় আমি এইটো বিচাৰোঁ যে এনআৰচিটো হৈ যাওক কিন্তু এনআৰচিটো এই ধৰণে মানে বিধি পথালি দিয়া এই অফিচাৰসকলক আমি কৈছোঁ যে এই ধৰণে তেওঁলোকে বিধি পথালি দি এনআৰচিটো যাতে কোনো খেলিমেলি নলগায় এনআৰচিটো হোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে অসম ৰাইনো কাবাডী দল গঠন উত্তৰ পূৰ্বাঞ্চলৰ কাবাডী খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ষ্টাৰ কাবাডী ইণ্ডিয়াৰ সৌজন্যত বুধবাৰে ৰাইনো কাবাডী দল ঘোষণা এই উপলক্ষে বুধবাৰে মৰিগাঁৱৰ স্কুল খেলপথাৰত সমবেত হয় ষ্টাৰ কাবাডী ইণ্ডিয়াৰ বিষয়ববীয়াসকল ষ্টাৰ কাবাডীৰ সভাপতি মনোজজী তেওঁৰ লগত অহা সহ হৰিন্দৰজিতজী আৰু ডিএছৰ কৰ্মকৰ্তাসকল মৰমৰ খেলুৱৈসকলৰ উপস্থিতিত আজি লগতো আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ ধন্যবাদ এতিয়া সেইটো লিষ্টখন এতিয়াও হোৱা নাই এতিয়া অলপ দেৰি পিছত সেইটো আপোনালোকৰ আগত দেখা পাব এতিয়া আমি আলোচনা কৰিম আলোচনা কৰাৰ পিছত আমি এতিয়া লিষ্টখন আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ